আমাৰ লুৰিনৰ বডি লেংগুৱেজটো অলপ বদলাব লাগিব। একদম লুৰিনৰ অসম জাতীয় পৰিষদৰ প্ৰতি আমাৰ বহুত ভাল ভাৱ আছে। অসম জাতীয় পৰিষদটোৱে জাতীয়তাবাদৰ কাৰণে, আঞ্চলিকতাবাদৰ কাৰণে বাৰম্বাৰ হাৰি থকাৰ পাছতো তেওঁলোকে এতিয়ালৈকে চাৰেণ্ডাৰ কৰি দিয়া নাই। কিন্তু লুৰিণজ্যোতি গগৈয়ে যিধৰণে ষ্ট্ৰেটেজি তৈয়াৰ কৰিব লাগিছিলে সেইটো নকৰাৰ কাৰণে আজি অসম জাতীয় পৰিষদ বিপদত পৰি আছে। আপোনালোকে নিশ্চয় জানে যে তেনেকৈ গৌৰৱ গগৈ আজি এজন মানুহে যেতিয়া ইলেকশ্যনত ইমান বেয়া ফলাফল দেখুৱাব, মইতো যদি এজনো যদি বিধায়ক নাপালোহেঁতেন, আমাৰতো এজনৰ পৰা দুজন হ'ল, গতিকে মোৰ পদত্যাগৰ প্ৰশ্নটো নাহিলে। কিন্তু যদি মোৰ থকাতকৈ যদি কম হ'লহেঁতেন বা এটাও যদি মই বিধায়ক পদ নাপালোহেঁতেন, তেতিয়াহ'লে কিন্তু মোৰ প্ৰথম কাম হ'লহেঁতেন সভাপতি হিচাপে মই ৰাইজৰ দলৰ পৰা পদত্যাগ কৰাটোৱে মোৰ প্ৰথম কাম হ'লহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা, গৌৰৱ গগৈৰ বডি লেংগুৱেজ এতিয়াও চেঞ্জ হোৱা নাই। কিন্তু দুৰ্ভাগ্যৰ কথা, হাজাৰ হাজাৰ লাখ লাখ কংগ্ৰেছ কৰ্মীয়ে বিচাৰি আছে যে বিজেপিক আমি হটাওঁ, কিন্তু লাখ লাখ কংগ্ৰেছ কৰ্মীৰ প্ৰতি শ্ৰদ্ধা জনাই গৌৰৱ গগৈয়ে কংগ্ৰেছৰ প্ৰকৃত যোদ্ধাসকল, কংগ্ৰেছৰ প্ৰকৃত কৰ্মীসকল, কংগ্ৰেছৰ প্ৰকৃত মানুহবিলাক যিবিলাকে কষ্ট কৰি কংগ্ৰেছটো কেতিয়াও গ্ৰাছ ৰুটত গাঁৱে ভূঞে নগৰে চহৰে ৰাখি আছে, তেওঁলোকৰ চেণ্টিমেণ্টটো এতিয়ালৈকে বুজিবলৈ চেষ্টা কৰা নাই। আৰু সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ যে মোক আপোনালোকে গৌৰৱ গগৈৰ প্ৰশ্ন নিগেটিভ কেতিয়াও নুসুধিব। মই গৌৰৱ গগৈৰ প্ৰতি সদায় পজিটিভ, লুৰিণজ্যোতি গগৈৰ প্ৰতি মই সদায় পজিটিভ। কিন্তু তেওঁলোকে তেওঁলোকৰ স্বভাৱ, তেওঁলোকৰ বডি লেংগুৱেজ, তেওঁলোকৰ যিটো কি কয় অহংকাৰ, সেই অহংকাৰটো কমাব পাৰিলে আমাৰ ভাল দিন আকৌ ঘূৰি আহে।